নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ তোমালোক সকলোকে আন্তৰিক স্বাগত জনাইছোঁ। আজি মই তোমালোকক কেইটামান সৰু সৰু ইংলিছ চেন্টেন্স শিকাম, যিকেইটা তোমালোকৰ কাৰণে অতিকৈ সহায়ক হ'ব বুলি মই ভাবোঁ। আৰু তোমালোকৰ যিবোৰ সৰু সৰু চেন্টেন্স, এই চেন্টেন্সবোৰ কোনবোৰ চেন্টেন্স কেনেকৈ ধৰণৰ উচ্চাৰণ কৰিব লাগে তোমালোকে আজি ভিডিঅ'ত সম্পূৰ্ণকৈ শিকিব পাৰিবা। তোমালোকে ভিডিঅ'টি শেষলৈকে সম্পূৰ্ণকৈ চাই লোৱা, আৰু যদি মোৰ চেনেলটি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখা, আৰু ভিডিঅ'টি ভাল লাগিলে এটা লাইক কৰি দিবা। তোমালোকক মই কওঁ, তোমালোকে এই সৰু সৰু চেন্টেন্সবোৰৰ অৰ্থ সহকাৰে তোমালোকে ভালকৈ লিখি ল'বা। চ' এতিয়া চেন্টেন্সবোৰ আইৰ লগত যদি হেভ থাকে তেনেহ'লে তাৰ উচ্চাৰণ হ'ব মোৰ আছে। ঠিক তেনেকৈ তাৰপিছত চোৱা, আই হেড, আইৰ লগত হেড থাকিলে মোৰ আছিল। ইয়াৰ পাৰ্থক্যটো বুজি ল'ব লাগিব। চোৱা, মোৰ আছে আৰু ইয়াত আছিল। হেভ মানে কি? আছে, আৰু ইয়াত হেড মানে আছিল। ঠিক তেনেকৈ ইউ হেভ, তোমাৰ আছে। ইউ হেভ, তোমাৰ আছে। ঠিক তেনেকৈ চোৱা, ইয়াত ইউ হেড, তোমাৰ আছিল। হেড মানে কি? আছিল। তাৰপিছত চোৱা, হেভ মানে হ'ল আছে। তাৰপিছত চোৱা, তৃতীয় নম্বৰ চেন্টেন্সটো হি হেজ, তাৰ আছে। হি হেজ, তাৰ আছে। ইয়াত চোৱা, হি হেড, হি লগত কি? হেড আছে। ইয়াৰ কাৰণে তাৰ আছিল। ইয়াত তাৰ আছিল আৰু ইয়াত আছে কি? তাৰ আছে। এনেধৰণৰ তোমালোকে মনত ৰাখিব লাগিব। চি হেজ, তাইৰ আছে। ইয়াত চোৱা, চি হেড, তাইৰ আছিল। তাৰপিছত চোৱা, মুকুল হেজ, মুকুলৰ আছে। ইয়াত কি কৈছে? মুকুলৰ আছে। তাৰপিছত ইয়াত চোৱা, ৰাম হেড, ৰামৰ আছিল। ইয়াত কি? ৰামৰ আছিল। তোমালোকে নিশ্চয় বুজি পাই আছা যে আইৰ লগত হেড থাকিলে মোৰ আছে, আৰু আইৰ লগত হেড থাকিলে মোৰ আছিল। এই দুটা পাৰ্থক্য আছে। তোমালোকে হেড আৰু হেডৰ মাজত পাৰ্থক্যটো বুজি ল'বা। তেনেহ'লে তোমালোকে যেতিয়া ইংৰাজী ক'বলৈ যাবা তেনেহ'লে তোমালোকৰ সুবিধা হ'ব। ইয়াৰ পিছত চোৱা, আই ৱাজ, ইয়াত কি? ফাৰ্ষ্টত পাইছোঁ আই হেভ, মানে মোৰ আছে। তাৰপিছত চোৱা, আই হেড, মোৰ আছিল। এতিয়া চোৱা, আই ৱাজ, মই আছিলোঁ। তিনিটাৰ মাজত পাৰ্থক্য আছে। তাৰপিছত চোৱা, ইউ ৱেৰ, তুমি আছিলা। হি ৱাজ, হি আছিল। চ' হিৰ লগত কি? ৱাজ থাকিলে হি আছিল। তাৰে আগতে মই পালোঁ হি হেজ মানে তাৰ আছে। তাৰপিছত পালোঁ হি হেড মানে তাৰ আছিল। এতিয়া ইয়াত চোৱা, হি লগত ৱাজ আছে, হি আছিল। তাৰপিছত চোৱা, শ্বি ৱাজ, তাই আছিল। প্ৰথমতে পালোঁ শ্বি হেড, তাইৰ আছিল। শ্বি হেভ, তাইৰ আছিল। এতিয়া চোৱা, বিভূতি ৱাজ, বিভূতিৰ আছিল। তোমালোকে এনেকৈ তোমালোকে চেন্টেন্সবোৰ শিকি ল'বা। তোমালোকে এনেধৰণৰ চেন্টেন্সবোৰ পাই থাকিবলৈ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখা, আৰু ভিডিঅ'টি ভাল লাগিলে এটা লাইক কৰি দিবা। আৰু যদি চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি এনেধৰণৰ ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন পাবৰ কাৰণে ন'টিফিকেশ্যন বেল আইকনটি বজাই ৰাখিবা।